ধুবুৰী জিলাৰ আলমগঞ্জত সৰ্বভাৰতীয় INISS পৰীক্ষাত উজ্বলি উঠিছে অসম সন্তান ডক্টৰ মহিউদ্দিন। AIIMSত কাৰ্ডিঅলজি ছুপাৰ স্পেচিয়েলিটি DM পঢ়াৰ সুযোগ লাভ কৰি ধুবুৰী জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে মেডিচিন বিশেষজ্ঞ চিকিৎসক মহিউদ্দিনে। বিশিষ্ট চিকিৎসক মহিউদ্দিন হৈছে গৌৰীপুৰ আলমগঞ্জৰ বজাৰ এলেকাৰ বাসিন্দা তথা ধুবুৰী BN কলেজৰ প্ৰাক্তন অধ্যাপক আব্দুল বাটেনৰ পুত্ৰ। চিকিৎসা বিজ্ঞানৰ মেধাছাত্ৰগৰাকীয়ে মেডিচিন বিভাগত উত্তীৰ্ণ হৈ প্ৰথমে বৰপেটা মেডিকেল কলেজ হস্পিটেল আৰু পাছলৈ কোকৰাঝাৰ অসামৰিক চিকিৎসালয়লৈ সেৱা আগবঢ়াই আহিছিল। চিকিৎসা সেৱা আগবঢ়োৱাৰ সমান্তৰালকৈ মেডিচিন বিভাগত চিকিৎসকগৰাকীয়ে একাগ্ৰতাৰে অধ্যয়ন কৰিছিল। 2024 সৰ্বভাৰতীয় INISS ইনষ্টিটিউট অৱ নেশ্যনেল ইম্পৰ্টেন্স ছুপাৰ স্পেচিয়েলিটি এণ্ট্ৰেন্স টেষ্টত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। উল্লেখযোগ্য যে যোৱাকালি ঘোষিত ফলাফলত মেডিচিন বিশেষজ্ঞ চিকিৎসক মহিউদ্দিনে AIIMSত 28 নম্বৰ ৰেংক দখল কৰাৰ লগতে কমন 8 ৰেংক দখল কৰি সমগ্ৰ অসমৰ লগতে ধুবুৰী জিলালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়। আজি নিজা বাসগৃহত চিকিৎসকগৰাকীক বিভিন্নজনে সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হয়। হয়, সৰ্বপ্ৰথমে মই ক'ব বিচাৰিম যে আপোনালোকে সংবাদ মাধ্যমৰ কৰ্মীসকলে ইয়াত আহি কিনে মোৰ এই কৃতিত্বত যিখিনি আপোনালোকে সমভাগী হৈছে তাৰ কাৰণে আপোনালোকলৈ মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা। সৰ্বপ্ৰথমে কাৰ্ডিঅ'লজি যিটো আছে একচুৱেলি মই ইয়াৰ বিষয়ে অলপ ডিছকাশ্যন কৰিব বিচাৰোঁ। এয়া এক সৰ্বভাৰতীয় পৰ্যায়ত এটা পৰীক্ষা অনুষ্ঠিত হয়, সেইটো কয় আপোনাৰ দেট ইজ INI, দেট ইজ ইনষ্টিটিউট অফ নেশ্যনেল ইম্পৰ্টেন্স। আৰু ইয়াত আপোনাৰ এইমছ, PGI, তাৰপাছত জিপমাৰ চণ্ডীগড়, শ্ৰীচিত্ৰা ইনষ্টিটিউট, কিছুমান মানে প্ৰিমিয়াম ইনষ্টিটিউট ইনক্লুড থাকে। তো এই ইনষ্টিটিউটৰ ভিতৰত আপোনাৰ গোটেই আপোনাৰ সৰ্বভাৰতীয় পৰ্যায়ত MD মেডিচিন স্পেচিয়েলিষ্ট যিকেইজন থাকে তাৰ মাজত এই পৰীক্ষাটোৰ অনুষ্ঠিত হয়। আৰু তাতে আপোনাৰ কাৰ্ডিঅ'লজি বিভাগত এপ্ৰক্সিমেট 30টাকে ছিট আছে। তো তাৰ ভিতৰত যিটো লেভেলৰ আপোনাৰ কম্পিটিশ্যন, তো তাতে মোৰ প্ৰিপাৰেশ্যনটো বহুত হাৰ্ড ৱৰ্কিং আছিলে। কিমান ৰেংক পাইছে? মই এইটো আপোনাৰ এক্সামত মোৰ কমন মেৰিট লিষ্ট ৰেংক হ'ল 18 আৰু এইমছ মেৰিট লিষ্ট হ'ল 28। আৰু ইয়াৰ কাৰণে মই বহুত কষ্টকৈ পঢ়া শুনা কৰিছোঁ, হাৰ্ড ৱৰ্ক কৰিছোঁ। আৰু মষ্ট ইম্পৰ্টেণ্টলি মোৰ চেল্ফ বিলিভ আছিলে যে মই কৰিব পাৰিম। আৰু মষ্ট ইম্পৰ্টেণ্টলি আৰু এটা কথা, মোৰ ৱাইফ, মোৰ পিতৃ মাতৃ আৰু মোৰ ফেমিলি মেম্বাৰ্ছ, তাৰপাছত মোৰ ফ্ৰেণ্ডছ চবৰে ইয়াতে যোগদান আছে। মেণ্টেলি হ'ব পাৰে, ইম'চনেলি হ'ব পাৰে। তাতে যিহেতু গ্ৰাম অঞ্চল বা চৰ অঞ্চলৰ যিটো বাসিন্দা হয় আপুনি, আৰু মিয়া মানুহ বুলি হাতত তুচ্ছ-তাচ্ছিল্য কৰা হয়, এই ক্ষেত্ৰত যিহেতু মিয়া সম্প্ৰদায়ৰ এজন যুৱক হিচাপে যিহেতু আপোনাৰ যি কৃতিত্ব, এই ক্ষেত্ৰত অতুলনীয় ক'ব লাগিব। নামনি অসমৰ ভিতৰত হয়তো তেনেকুৱা নাই আৰু। গতিকে আপোনাৰ অনুভৱটো কেনেকুৱা এতিয়া? মোৰ অনুভৱটো মই বহুত হেপ্পী ফিল কৰিছোঁ, বহুত ভাল লাগিছে। কাৰণ মোৰ হাৰ্ড ৱৰ্কটো আল্টিমেটলি মই ৰিজাল্টটো পাইছোঁ, যি কষ্ট কৰিছোঁ তাৰ ৰিজাল্টটো মই পাইছোঁ। তো আই এম হেপ্পী।